সমাজসেৱা কেতিয়া সকলো উৎপন্ন কৰি দিয়ে বস্তুখিনিয়ে ৰঙিয়াৰ পৰা ৱেষ্ট বেংগলৰ পৰা পোৱালি বহুত আগতীয়াকৈ আনিছে আনি কিনে আমাৰ বজাৰত জানে এগ্ৰিকালচাৰ অফিচাৰতকৈ বেছি জনা হৈ গৈছে ডিষ্ট্ৰিক্ট লিগেল এইড ছাৰ্ভিচ অথৰিটি দৰঙৰ তৰফৰ পৰা সৌজন্যত আমি যিসকল কাৰাবন্দী আছে 21জনকৈ যাৱজ্জীৱন কাৰাদণ্ডেৰে দণ্ডিত কাৰাবন্দীক ফিচাৰী ডিপাৰ্টমেণ্টৰ দ্বাৰা ট্ৰেইনিং দিবলৈ আমি চেষ্টা কৰিছোঁ মেইন বিষয়ত যাতে তেওঁলোকে ওলাই গৈ ইয়াৰ পৰা ওলাই গৈ যাতে সমাজৰ কাৰণে বা নিজৰ বাবে কিবা এটা ইতিবাচক পদক্ষেপ ল'ব পাৰে সংস্থাপিত হ'ব পাৰে সেই পদক্ষেপেৰে সেই আশাৰে আমি এই 21জনকৈ কাৰাবন্দীক আমি ইতিমধ্যে পৰীক্ষণ দুদিনীয়া কৰ্মশালাৰে আমি পৰীক্ষণ দিবলৈ চেষ্টা কৰিছোঁ যোৱাকালি জিলা ন্যায়াধীশ মহোদয়ে ইতিমধ্যে এই অনুষ্ঠানটি উন্মোচন কৰিলে আজি সেই অনুষ্ঠানৰ এটা অংশ হিচাপে পৰীক্ষণৰ অংশ হিচাপে আমাৰ কাৰাগাৰৰ ভিতৰত থকা যি পুখুৰী ফিচাৰীত আমি তেওঁলোকক প্ৰেক্টিকেল ট্ৰেইনিঙৰ বাবে লৈ অহা হৈছে আৰু তেওঁলোকক পৰীক্ষণ দিবলৈ আগবাঢ়িছে আমাৰ ফিচাৰী ডিপাৰ্টমেণ্টৰ বিষয়াসকলে গতিকে এই অনুষ্ঠানৰ দ্বাৰা আমি ভাবোঁ প্ৰকৃত অৰ্থত সমাজৰ বাবে এটা ইতিবাচক দিশ নিৰ্ণয় হ'ব এটা ইতিবাচক মেছেজ যাব যে জিলা কাৰাগাৰখন এখন সংশোধনাগাৰে ইয়াতে সংশোধন হ'ব মানুহবিলাক ওলাই গৈ ইয়াত অপৰাধীৰ কৰ্মশালা নহয় ইয়াত ওলাই গৈ সমাজৰ বাবে এটা ভাল মানুহ হৈ ওলাই গৈ সমাজখনৰ বাবে এটা বিশেষ বৰঙণি তেওঁলোকে আগবঢ়াব এই আশাৰে আমি এখেতসকলক প্ৰশিক্ষণ দিবলৈ আমি আগবাঢ়িছোঁ এই প্ৰগ্ৰেমটো দুদিনীয়া আৰু যোৱাকালি যিখিনি থিয়ৰী ক্লাছখিনি হৈ গ'ল জেলৰ কাৰাগাৰৰ ভিতৰতে আজি প্ৰেক্টিকেলৰ প্ৰগ্ৰেম আছে প্ৰশিক্ষণৰ প্ৰগ্ৰেম আছে আৰু ইয়াতে আমি প্ৰশিক্ষণ দি থকা হৈছে ইয়াত বাহিৰে আমি আগতেও এই কাৰাবাসীসকলক জিলা শিক্ষণ সংস্থা বুলি এটা অনুষ্ঠানৰ যোগেদি এই কম্পিউটাৰৰ আৰু বাঁহ বেতৰো আমি ট্ৰেইনিং দিছিলোঁ ইলেক্ট্ৰিচিয়ানৰ আমি ট্ৰেইনিং দিয়া হৈছে আৰু এনেকুৱা ধৰণৰ পৰীক্ষা আমি লৈ থাকিম যাতে সমাজখনত অপৰাধ হৈ থকা অপৰাধৰ কৰি অহা মানুহবিলাক সমাজৰ মূলসুঁতিলৈ গৈ আৰু বেছি ভাল মানুহ হিচাপে পৰিগণিত হ'ব পাৰে